ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ এডভান্স মেথমেটিক্সৰ আমি জটিল সংখ্যা পাঠ্য পঢ়ি আছিলোঁ। তাৰে আমি অনুশীলনী 2.1 প্ৰশ্ন কেইটামান আলোচনা কৰি আছিলোঁ। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে উৎপাদকত প্ৰকাশ কৰা x² + y² এই টাৰ্মটো আমি উৎপাদকত প্ৰকাশ কৰিব লাগে, মানে উৎপাদক উলিয়াব লাগে। যদি x² - y² থাকে তেতিয়া কি হৈ যায় x + y * x - y হৈ যায়। তোমালোকে জানা সেইটো। ইয়াত আমি কি কৰিম, যেহেতু জটিল সংখ্যা গতিকে x² ইয়াত আমি দিব লাগিব এনেকৈ মাইনাস দিলে কি হৈ যাব ইয়াৰ ভিতৰত এতিয়া -1 * y²। এই গুটেটো কি কৰিলে x² মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব y²। গতিকে এইটো এনেকৈ পাতি দিব, এইটো মানে ডট পূৰণ x² মাইনাস -1 মানে কিমান i² y² ইকুৱেল কি হ'ল x² মাইনাস iy হোল স্কয়ার। গতিকে হ'ল এতিয়া x মাইনাস iy এতিয়া কি আহি গ'ল a² মাইনাস b² ফৰ্মুলাত আহি গ'ল। গতিকে a মাইনাস b ইনটু a প্লাস b এইটো হ'ব আমাৰ উৎপাদক। 2 নম্বৰ প্ৰশ্ন দিয়া আছে a² মাইনাস a মাইনাস টুৱাইস ai। যে তোমালোকে ভালকৈ মন কৰিবা, এইবোৰ ভালকৈ শিকি যাবা, কাৰণ আমাক পিছৰ চেপ্টাৰ কিছুমান চেপ্টাৰ পঢ়িতে প্ৰয়োজন হৈ গ'লে। a² আমাৰ এটো কি হৈছে a² মাইনাস টুৱাইস ab যেন লাগি আছে, মাইনাস টুৱাইস ab এ কি হ'ব চাওঁচোন a² মাইনাস 2a লিখিলো, ইয়াতে -1 এনেকৈ ইয়াত প্ৰথমতে লিখিলো। তে a² মাইনাস টুৱাইস a মানে a আছে ইনটু b ৰ জায়গাত কিমান আছে ইয়াৰ ওপৰত i আছে, -2 আনিলো a আনিলো i আনিলো। গতিকে আমাৰ a² মাইনাস টুৱাইস ab b ৰ জায়গাত কিমান আছে i আছে। গতিকে a মাইনাস b হোল স্কয়ার হোৱাৰ কাৰণে আমাক কি লাগিব প্লাস i² লাগিব। গম পাইছা কথাটো, a² আছিলে টুৱাইস a আছিলে, টুৱাইস ab যদি বনাম 2 আছে a আছে, ইয়াত কি আহিব i এটা এক্সট্ৰা আছে i² আমি a মাইনাস a টু ইয়াৰ পৰা কি লিখিব পাৰিম আমি a মাইনাস i হোল স্কয়ার লিখি দিব পাৰিম। এতিয়া কি হৈ গ'ল এই i² যে আমি এক্সট্ৰা লিখিলো, এক্সট্ৰাটো এনে লিখি দিব নোৱাৰি, এটা আমি কি কৰিব লাগিব আকৌ মাইনাস i² কৰিব লাগিব। ই কি কৰিব এতিয়া প্লাস i² মাইনাস i² মানে কেনসেল যাব, আৰু এই শেষৰ এইটো 1 টো লিখা নাই -1। গতিকে ইয়াত এই একে আহিল মাইনাস, এতিয়া আমি এই তিনিটাৰ পৰা আমি কি পালো এইখিনি পালো, মাইনাস i² মানে i² মানে -1 হ'ল, শেষৰ এই -1 টো আহিল ইকুৱেল টু a মাইনাস i হোল স্কয়ার মাইনাস a মাইনাস a প্লাস 1 মাইনাস 1 ইকুৱেল টু a মাইনাস i হোল স্কয়ার। ইয়াৰ উৎপাদক কি হ'ল a মাইনাস i ইনটু a মাইনাস i এনেকুৱা হৈ যাব। গতিকে এনেদৰে আমি উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ। আৰু এটা দিয়া আছে কিতাপত প্ৰশ্ন, ইয়াত কোৱা আছে 3 নম্বৰ i6 √2 -7। এইটো কি হ'ব আমি সদায় চাব লাগিব, এইটো টুৱাইস ab, আমাৰ মেইন টাৰ্মটো হ'ল টুৱাইস ab থকা টাৰ্মটো চাবা দেই। ইয়াত কি হ'ব এই আছে আমাৰ 6 আছে, গতিকে আমি ইয়াত কি বনাম আগফালে কি চিন আছে প্লাস চিন আছে, গতিকে প্লাস টুৱাইস a মানে আমি কাক লম এতিয়া সেইটো আমি চাব লাগিব। এতিয়া 2 ললে ইয়াত কিমান থাকিল 3 থাকিল, 3 ইয়াত আমি 3 দিলে এতিয়া 2 3 গুণ 6 হ'ল, এতিয়া 3 লগত কি আছে লগত √2 আছে, আৰু এটা কি আছে পিছফালে i আছে। এতিয়া আমাৰ মূল কথাটো হ'ব আমি এই i টো ক'ত দিম, তাৰ মানে ইয়াত আমাৰ a আমি কি ল'ব পাৰো 3² আমি a ল'ব পাৰো প্লাস √2i আমি b ল'ব পাৰো, এনেকৈ তাৰমানে ইয়াত নাই, ইয়াত 3² লিখিলে আমি কি ল'ব পাৰো মূল বস্তুটো আমাৰ টুৱাইস ab কি আছে আমাৰ 2 মানে লিখিলো আমি a মানে কি হৈ গ'ল এতিয়া ইয়াত 3 এটা দিব লাগিল, তেতিয়া 2 3 গুণ 6 হ'ব, √2 লিখিলো i লিখিলো। এতিয়া আমি এইটো ক'ত পূৰণ কৰিম i টো ক'ত পূৰণ কৰিম সেইটো আমাৰ লগত কথা। দিয়া i টো 3 ৰ লগত কৰিম নে √2 ৰ লগত কৰিম, কেনেকৈ কৰিলে এই মানটো মিলি যাব, সেইটো মিলিব কেনেকৈ চোৱা। মই ইয়াত যদি অকল 3 ৰ লগত কৰো তেতিয়াহ'লে পিছফালে কি হ'ল প্লাস √2i হোল স্কয়ার দিব লাগিব, তেতিয়াহে এইটো হৈ যাব টুৱাইস a মানে 3 হৈ গ'ল, b মানে √2i হৈ গ'ল। এতিয়া ইয়াৰ মানটো ওপৰটোৰ লগত মিলিছে না আমি সেইটো চাব লাগিব। তে 3² মানে কিমান হ'ব 9 মানে +9, √2² মানে 2 হ'ব, i² মানে -1 মানে -2 আহি যাব। এতিয়া 9 - 2 মানে তো 7 হয়, কিন্তু +7 হ'ব, ইয়াত -7 দিয়া আছে, গতিকে এই এনেকৈ দিলে নহ'ব। আমি ইয়াত কি কৰিব লাগিব i টো আমি 3 ৰ লগত দিব লাগিব।
3 লগত i স্কয়ার হলে কি হবে 3 স্কয়ার মানে 9 i স্কয়ার মানে -1 গতিকে -9 হৈ গল তাহলে ইয়াৰ পৰা এই i টো উঠি যাব তে -9 ইয়াত √2 স্কয়ার মানে 2 হৈ যাব গতিকে -9 + 2 মানে -7 এতিয়া মিলিব গতিকে ইয়াত আমি √i টো কত দিব লাগিব 3 ৰ লগত i পূৰণ কৰিব লাগিব এই বস্তু আমি ইয়াৰ পৰা এতিয়া চাই লও কিন্তু √2 গতিকে a কি হৈ গল a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার গতিকে a প্লাস b হোল স্কয়ার হবে এনেদৰে আমি এই উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি পঢ়িম জটিল সংখ্যাৰ বিভিন্ন ধৰণৰ বিষয় জটিল সংখ্যাৰ বিভিন্ন ধৰ্ম ইম্পৰ্টেন্ট পইণ্ট একেবাৰে ভালকৈ আমি বুজি যাব লাগিব এক নম্বৰ আহিব যদি a plus ib equal to 0 হয় a plus ib মানে এটা জটিল সংখ্যা যদি 0 হয় তেন্তে a equal to 0 b equal to 0 এর পরীক্ষাত প্রশ্ন আহে দেই ভালো করে তোমালকে চাই যাবা যে প্রমাণ করা আছে যদি a plus ib equal to 0 হয় তেন্তে a equal to 0 আৰু b equal to 0 প্রমাণ কৰিব লাগিব গতিকে এইটো আহিলে দি আমাৰ প্রমাণ তাহলে কথাটো কৰ পৰা আহিছে চোন a plus ib মানে 0 বুলি দিয়া আছে আচ্ছা আমি লিখি ললো যেহেতু a plus ib equal to 0 হৈ গল গতিকে আমি কি করি a equal to কি হৈ গল দুই ফালে দি আমি -ib কৰিলো -ib হৈ গল +ib হিফালে গল সমান চিহ্নৰ হিফালে গল -ib হৈ গল এবাৰ দুই ফালে স্কয়াৰ কৰা a square equal to -ib হোল স্কয়ার হৈ গল कि a square মানে a square হল माइनस स्क्वायर হলে প্লাস হৈ যায় i square মানে -1 আহিল আকৌ b square মানে b square আহিল গতিকে কি হ'ব a square equal to প্লাস সে মাইনাস এতে এতিয়া -1 টু ইয়াৰ লগত স্কয়ার হোৱা নাই আমি অলৰেডি i square মানে -1 পাইছো গতিকে প্লাস সে মাইনাসে মাইনাস 1 থাকিলে নিলেখো b square হ'ব a square মানে কি লিখিলো আমি a square equal to -b square implies that a square -b square ইফালে আনিলে প্লাস b square equal to হৈ গল এই আলুটি গতিকে কি হ'ব এতিয়া আমাৰ মূল কথাটো আহিব যে তোমালোকে মূল কনসেপ্টটো ইয়াৰ পৰা বুজি পাব লাগিব যে ইয়াত কি হৈছে a স্কয়ার মানে এটা বৰ্গ সংখ্যা প্লাস b স্কয়ার মানে আন এটা বৰ্গ সংখ্যা এতিয়া দুটা বৰ্গ সংখ্যা কি হৈছে যোগ হৈ আছে এতিয়া দুটা বৰ্গ সংখ্যাৰ যোগ হলে কেনেকুৱা হয় কথাটো আমাৰ প্ৰয়োজন হৈ থাকিব প্ৰমাণ কৰোতে মনত ৰাখিব ভালকৈ বুজি লোৱা যে ধৰা 2 স্কয়ার মানে কিমান 4 -2 স্কয়ার মানে কিমান এইটো মানে 4 +4 ধৰা +4 তে ধৰা -9 স্কয়ার কৰিলে আমি কি পাম 81 পাম প্লাস 81 বা ধৰা -1 স্কয়ার কৰিলে আমি কিমান পাম প্লাস 1 পাম তে 0 স্কয়ার কৰিলে আমি 0 পাম তে বাকি কি নাপাম আমি 0.1 স্কয়ার কৰিলে আমি কিমান পাম আটাইতকৈ সৰু সংখ্যা ললে আমি 0.01 পাই যাম গতিকে কি হৈ গল যিমান সৰু সংখ্যা ললে আমাৰ কি হ'ব উত্তৰটো সদায় কি থাকিব পজিটিভত থাকিব যে ঋণাত্মক সংখ্যাৰ বৰ্গমূল ললে আমি কি পাম পজিটিভ পাম তাৰ মানে a স্কয়ার মানে সদায় কি হ'ব এটো গ্রেটার দেন 0 হৈ যাব a স্কয়ার মানে সদায় কি হ'ব গ্রেটার দেন 0 হৈ যাব শূন্যতকৈ ডাঙৰ বা সমান হৈ যাব পাৰে গতিকে কি হ'ব দুটা ধনাত্মক a স্কয়ার মানে পাৱাৰ গতিকে এটা বৰ্গ সংখ্যা আন এটা বৰ্গ সংখ্যা দুইটা বৰ্গ সংখ্যা কি হয় ধনাত্মক হয় তে দুটা ধনাত্মক সংখ্যাৰ যোগফল কিমান দিয়া আছে 0 বুলি দিয়া আছে এটো কেতিয়াও সম্ভৱ নহয় কাৰণ এটো ধনাত্মক সংখ্যা ধৰা হল 1 2 3 4 5 6 7 8 যোগ হৈছে কাৰ লগত আন এটা ধনাত্মক সংখ্যা লল 1 2 3 4 5 6 7 8 9 এই দুটা ধনাত্মক সংখ্যা যোগ হলে 0 কেতিয়াও নহয় ধৰা আটাইতকৈ সৰু ধনাত্মক সংখ্যা 1 যোগ আন এটা সৰু আটাইতকৈ সৰু ধনাত্মক সংখ্যা 1 দুইটা যোগ কৰিলে কিমান পাম 2 হে পাম গতিকে ধনাত্মক সংখ্যা যোগ কৰিলে আমি কেতিয়াও কি নাপাওঁ 2 তকৈ সৰু নাপাওঁ তাৰ মানে
সদায় কি পাম আমি এই ধনাত্মক সংখ্যাই পাম কিন্তু এইটো আমাৰ শুদ্ধ হ'ব লাগিব গতিকে এইটো সম্ভৱ হ'ব ইয়াত কেইটা লিখি দিব লাগিব যে দুটা ধনাত্মক সংখ্যা যোগফল দুটা ধনাত্মক সংখ্যাৰ যোগফল কেতিয়াও শূন্য নহয় কি নহয় দুটা ধনাত্মক সংখ্যা হল ইহঁতৰ যোগফল কেতিয়াও শূন্য হ'ব নোৱাৰে এইটো জাস্ট দেখুৱাবৰ কাৰণে কৰিছো ইয়াৰ পিছত কি লিখিব লাগিব কেতিয়াও শূন্য নহয় এতেকে a স্কয়াৰৰ মান কিমান হ'ব লাগিব 0 হ'ব লাগিব আৰু b স্কয়াৰৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব দুইটাৰ মান যদি 0 হৈ যায় এটো 0 + 0 = 0 হ'ব বেলে কোনো অপচন নাই কাৰণ ইয়াত 2 দিলে এটো ইয়াৰ মান যদি 2 আহে ইয়াত কি হ'ব -2 আহিব লাগিব কিন্তু স্কয়াৰৰ সংখ্যাৰ মান কেতিয়াও মাইনাছত নাহে গতিকে এইটো 0 হ'ব লাগিব তাৰ মানে কি হ'ব লাগিব a = 0 হ'ব লাগিব ৰুট ওভাৰ দি দিলো আৰু b = কি হৈ যাব লাগিব 0 হৈ যাব লাগিব এইটোই হল আমাৰ প্ৰমাণ গতিকে যদি a + ib = 0 হয় তেন্তে কি হৈ যাব a = 0 আৰু b = 0 হৈ যাব ইয়াক মই কেনেকৈ বুজি লব পাৰা a + ib = 0 হৈ গ'ল তে 0 ক আমি কেনেকৈ লিখিব পাৰো 0 + i * 0 তিয়া a 0 + i * 0 বুলি লিখি দিব পাৰো আচ্ছা এই ইয়াৰ পৰা আমি কি পাম এই প্ৰমাণটো পাই যাম গতিকে কি হ'ব তোমালোকে কথাটো মনত ৰাখিবা ইয়াত কি হ'ব দুটা ধনাত্মক সংখ্যা হৈ গ'ল বৰ্গ মানে সদায় ধনাত্মক দুটা ধনাত্মক সংখ্যাৰ যোগফল শূন্য হয় আৰু এইটো কেতিয়াও হ'ব নোৱাৰে গতিকে কি হৈ গ'ল দুইটা টাৰ্মে কি হ'ব লাগিব a স্কয়াৰ 0 হ'ব লাগিব b স্কয়াৰৰ মান 0 হ'ব লাগিব দুইফালে ৰুট ওভাৰ ললে a = 0 আৰু b = 0 আমি পাব লাগিব এটো একেবাৰে ইম্পৰ্টেন্ট ধৰ্ম তোমালোকে ভালকৈ মনত ৰাখিবা 2 নম্বৰ দি পৰীক্ষাত প্ৰশ্ন আহে দেই প্ৰত্যেক প্ৰায় পৰীক্ষাত এই প্ৰশ্নটো আহি থাকে জটিল সংখ্যাৰ সমতা সমতা মানে সমান দুটা জটিল সংখ্যা z1 জটিল সংখ্যা আমি z-ৰে বুজাম আৰু z2 সমান হ'ব সমতা সমান হ'ব যদি হে কি হৈ গ'ল z1 = z2 হ'ব দুটা জটিল সংখ্যা সমান হ'ব z1 = কি হৈ যাব z2 হৈ যাব হ'ব যদি হে কি হৈ গ'ল z1 = z2 এতিয়া ইয়াৰ কি হৈ গ'ল কথাটো যদি হে z1 = z2 z1 = z2 ৰ অৰ্থটো কি হ'ব অৰ্থাৎ z1 ৰ বাস্তৱ অংশ মানে ৰিয়েল অবজেক্ট ইকুৱেল টু z2 ৰ বাস্তৱ অংশ হ'ব লাগিব বাস্তৱ অংশ আৰু এইফালে কি হ'ব z1 ৰ কাল্পনিক অংশ সমান z2 ৰ কাল্পনিক অংশ এইটো হল আমাৰ মূল কথাটো যে দুটা জটিল সংখ্যা সমান হ'ব যদিহে কি হয় z1 = z2 অৰ্থাৎ z1 ৰ বাস্তৱ অংশ z2 ৰ বাস্তৱ অংশৰ লগত সমান আৰু z1 ৰ কাল্পনিক অংশ z2 ৰ কাল্পনিক অংশৰ লগত সমান কি এই আইটো কেনেকৈ বুজিব পাৰিবা ধৰা এইটো এনেকৈ লিখিব পাৰে আচ্ছা ঠিক আছে আমি প্ৰমাণটো কৰি লম ধৰা হল z1 = a + ib আৰু z2 = c + id দুটা আমি কি ধৰিলো বেলেগ বেলেগ জটিল সংখ্যা আমি এনেকৈ ধৰি ললো আচ্ছা
এতিয়া কি কৰিবলৈ দিছে আমাক দুটা জটিল সংখ্যা সমান বুলি কৈছে আমি z1 ইকুৱেল টু কি ধৰি লৈছো z2 ধৰি লৈছো ইয়াত আমি দিব লাগিব সমান হ'ব যদি আৰু যদিহে এতিয়া মূল শব্দটো ইয়াত এইটো সোমাই গ'ল যদি আৰু যদিহে এতিয়া যদি আৰু যদিহে মানে দুইটা পাৰ্ট হ'ব চাবা দেই আমি কি বুলি ধৰি ললো প্ৰথমতে ধৰা হ'ল z1 ইকুৱেল টু z2 আমি ইয়াত কি ধৰি ললো ধৰা হ'ল z1 আৰু z2 ইমান আৰু আকৌ আমি লিখিম ধৰা হ'ল আচ্ছা এই যদি আৰু যদিহে কথাটো মই ভাবিলো তোমালোকে লিখি ললা গতিকে কি হৈ গ'ল এইখিনি মই মোহাই দিলো এতিয়া লিখিম আমি ধৰা হ'ল z1 equal to z2 implies that আমাৰ z1 মানে আমি লৈছিলো a plus ib equal to z2 মানে লৈছিলো c plus id implies that এতিয়া ইয়াৰ পৰা কি হ'ব a plus ib গুটেখিনি একফালে কৰিলো minus c minus id equal to 0 হৈ গ'ল implies that a minus c plus I common lulu b minus d হৈ গ'ল equal to 0 হৈ গ'ল implies that এতিয়া অলপ আগত আমি কি পালো এটা জটিল সংখ্যা এইটো এটা জটিল সংখ্যা হৈ গ'ল এইটো I এটা জটিল সংখ্যা হৈ গ'ল যে এটা জটিল সংখ্যা কি হ'ব মান ইয়াৰ শূন্য হ'ব a minus c plus I b minus d এইটো এটা জটিল সংখ্যা এই জটিল সংখ্যাৰ মান শূন্য হ'ব অলপ আগত আমি পঢ়িলো যদি a plus ib এই গুটেটো a বুলি ধৰা আৰু এই গুটেটো b বুলি ধৰা তে a plus ib equal to 0 হলে কি হৈ যাব এতিয়া a equal to 0 আৰু b equal to 0 হ'ব লাগিব এনেকৈ আমি নাই পঢ়া জানো যে a plus ib equal to যদি 0 হয় তেতিয়া হলে কি হৈ যাব a বাস্তৱ অংশ মানে এইটো a equal to 0 হ'ব লাগিব আৰু কাল্পনিক অংশ মানে এইটো b equal to 0 হ'ব লাগিব ইয়াতো একে হৈছে এই গুটেটো এটা বাস্তৱ অংশ গতিকে বাস্তৱ অংশ 0 হ'ব লাগিব a equal to 0 হৈছে এই কাৰণেহে হৈছে a equal to 0 নহলে নহলেতে গতিকে আৰু b minus d equal to কিমান হ'ব লাগিব 0 হ'ব লাগিব এতিয়া কি হৈ গ'ল a equal to minus c কিফালে গলে plus c হৈ গ'ল আৰু b equal to a minus d কিফালে গলে plus d হৈ যাব গতিকে কি হৈ গ'ল এগিন a equal to c আৰু b equal to d আমি পাই গৈছো এটো প্ৰমাণ হৈ গ'ল তাৰ এতিয়া প্ৰমাণটো কি কোৱা আছে যে যদি আৰু যদি দুটা জটিল সংখ্যা সমান হ'ব অৰ্থাৎ z1 equal to z2 হ'ব যদি আৰু যদিহে কি হয় z1 ৰ বাস্তৱ অংশ মানে z1 মানে a plus ib ইয়াৰ বাস্তৱ অংশ মানে a আৰু ইয়াৰ কাল্পনিক অংশ মানে b z2 ৰ বাস্তৱ অংশ মানে c z2 ৰ কাল্পনিক অংশ মানে d গতিকে এটো কি হ'ব বলে z1 ৰ বাস্তৱ অংশ সমান z2 ৰ বাস্তৱ অংশ z1 ৰ বাস্তৱ অংশ a সমান z2 ৰ বাস্তৱ অংশ c আৰু কি হ'ব লাগিব z1 ৰ বাস্তৱ অংশ b কাল্পনিক অংশ z2 ৰ কাল্পনিক অংশ d অৰ্থাৎ ইয়াত বিশেষ কোনো কথা নাই যে z1 আৰু z2 সমান হ'ব এতিয়া ধৰা z1 ৰ মান এনেকুৱা ধৰি ললো z1 equal to 2 plus 3i হৈ গ'ল তেতিয়ালে z2 আৰু কি কোৱা আছে z1 আৰু z2 সমান বুলি কোৱা আছে এতিয়া কি হৈ যাব z2 equal to কি হৈ যাব 2 plus 3i হৈ যাব একে হ'ব লাগিব কেতে কথাটো কোৱা আছে ইমান দেৰি যে এইটো হলে কি হ'ব 2 equal to 2 3 equal to 3 এইটো একে হ'ব লাগিব ইয়াত যদি বেলেগ পাতি দিও এনেকৈ 4 plus 6i যদি পাতি দিও তেতিয়া নহব সমান কাৰণ 2 আৰু 6 সমান নহয় 3 আৰু 6 সমান নহয় গতিকে এইবিলাক কি নহব তেতিয়া সমান নহব এটো সমান নাই হয় এটো নাই হয় এতিয়া সমান যদি হয় তেতিয়া কি হৈ যাব z2 একে হৈ যাব তাৰমানে 2 plus 3i একেই তাৰমানে ইয়াত যি আছে ইয়াতো একেই হ'ব লাগিব হিটো কথাই কোৱা যায় a plus ib এর জায়গাত আমি c পাতি দিব পাৰো b এর জায়গাত আমি d পাতি দিব পাৰো গতিকে c plus id দুইটা আমাৰ হৈ যাব আচ্ছা আমাৰ প্ৰমাণ কি কোৱা নাই এতিয়া প্ৰমাণত কি দিয়া আছে যদি আৰু যদিহে বুলি দিয়া আছে তে যেতিয়া তাৰমানে যদি আৰু যদিহে আহি যাব এই শব্দ দুটা তেতিয়া কি হৈ যাব যদি আৰু যদিহে এই শব্দ দুটা অহাৰ লগে লগে আমাৰ কি হ'ব এতিয়া উল্টাটো প্ৰমাণ কৰিব লাগিব বিপৰীত ক্ৰমে আমি এটো ধৰি এটো প্ৰমাণ কৰিছো এতিয়া আমি উল্টাটো ধৰিম
ধৰা হল real of z1 equal to real of z2 আৰু imaginary কাল্পনিক of z1 equal to imaginary of z2 এই কথাটো আগতেই আমাৰ লিখা হৈ গৈছিল যে আমি কি লিখিছিলো অসমীয়াত লিখিছিলো ধুনিয়াকৈ শব্দত লিখিছিলো যে z1 ৰ বাস্তৱ অংশ সমান z2 ৰ বাস্তৱ অংশ ৰিয়েল অফ z1 আৰু ৰিয়েল অফ z2 সমান এটা আমি ধৰি লৈছো উল্টাখিনি ধৰি লৈছো তাৰ মানে এই বিপৰীত ক্ৰমত কি হৈ যাব উল্টা হৈ যাব এটো আমি ধৰি ললো এ প্ৰমাণ কি কৰিব লাগিব z1 = z2 বুলি আমি ইয়াত প্ৰমাণ কৰি দিব লাগিব আমাৰ মূল কথাটো মূল উদ্দেশ্যটো আমাৰ এইটো আচ্ছা এটা আমাক দিয়া আছে গতি এইটো ধৰি ললো আমি অর্থাৎ এতে কি হৈ গল রিয়েল অফ z1 মানে কি z1 ত কি আছে a + ib আমি ধৰিছিলো গতিকে রিয়েল অফ z1 মানে কি হ'ব a হ'ব ইকুয়াল টু রিয়েল অফ z2 মানে z2 রিয়েল c হ'ব আৰু ইমাজিনারি z1 মানে এটো ইয়াৰ ইমাজিনারি মানে b ইকুয়াল টু ইমাজিনারি z2 এই z2 মানে এটো ইয়াৰ ইমাজিনারি d এইটো আমাক অলৰেডি দিয়া আছে এতিয়া কি হ'ব এতে কি z1 মানে আমি জানো a + ib a মানে কিমান আছে আমাৰ c পালো প্লাস i মানে i থাকিল b মানে কি আছে d আছে তে c + id মানে কি হৈ গল z2 হৈ গল এতে কি z1 = z2 হৈ গল পৰীক্ষাত প্ৰমাণ আহে 3 নম্বৰটি গতিকে আমি বিশেষ একো কৰা নাই এইফালে কি হৈ গল এই আমাক ধৰিব দিছিল রিয়েল অফ z1 = রিয়েল অফ z2 তে ধৰি ললো ধৰাৰ পিছত কি পালো রিয়েল অফ z1 মানে a রিয়েল অফ z2 মানে c ইমাজিনারি z1 কাল্পনিক z1 এর কাল্পনিক b z2 এর কাল্পনিক d ওদিকে z1 = কি আছে a + ib আছে a মানে c পালো b মানে d পালো পাতি দি এখিনি কি হৈ গল এনেকৈ সমান হ'ব পৰীক্ষাত প্ৰশ্ন আহে যে জটিল সংখ্যা দুটা সমান হ'ব তে সমান হলে কি হৈ যাব দুইটা সমান হ'ব একেই হৈ যাব দুইফালে যে 3 নম্বৰ আহে আবদ্ধ ধৰ্ম তিন নম্বরে আমি কি পালো আবদ্ধ ধর্ম আবদ্ধ মানে কি এতিয়া এনেকুৱা কথা ধৰা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত n for n ন্যাচারাল নাম্বার ধৰা এটা স্বাভাৱিক সংখ্যা ললো 2 আন এটা স্বাভাৱিক সংখ্যা ললো 3 এতিয়া কি হৈ যাব 2 + 3 মানে কিমান 5 5টো এটা কি হয় স্বাভাৱিক সংখ্যা হয় বা ধৰা 2 + 3 তে 2 + 3 মানে কি হ'ল -1 হয় এটো কি নহয় does not belongs to natural number বা আমি ললো 2 * 3 সমান 2 3 গুণ 6 belongs to কি হৈ গল natural number তে 2 হৰণ 3 মানে 0. এনেকৈ 66 হৈ গল এটো কি হৈ যায় does not belongs to n হৈ গল অৰ্থাৎ কি আবদ্ধ ধৰ্ম মানে কি যত belongs to হৈছে এই স্বাভাৱিক সংখ্যাবোৰ যোগৰ ক্ষেত্ৰত আবদ্ধ বুলি কোৱা হয় কাৰণ যোগ কৰি যেটো পাম সেইটো এটা কি হ'ব সদায় স্বাভাৱিক সংখ্যা হ'ব দুটা স্বাভাৱিক সংখ্যা যোগ কৰি আমি যেটো পাম সদায় সেইটো এটা স্বাভাৱিক সংখ্যা হ'ব দুটা স্বাভাৱিক সংখ্যা পূৰণ কৰি আমি যেটো পাম সদায় সেইটো এটা কি হৈ যাব স্বাভাৱিক সংখ্যা হৈ যাব গতিকে স্বাভাৱিক সংখ্যাবোৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ হ'ব কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত নহয় কাৰণ দুটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে সদায় স্বাভাৱিক নহব পাৰে যদি আমাৰ কি হৈ গল 5 ৰ পৰা 2 বিয়োগ কৰো তেতিয়া 3 পাম সেইটো স্বাভাৱিক হ'ব কিন্তু কেতিয়াবা নহব পাৰে এই -1 হৈ গল -1 টো স্বাভাৱিক নহয় গতিকে কি হৈ গল এই স্বাভাৱিক সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় স্বাভাৱিক সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় সেইটোৱে হ'ল আমাৰ আবদ্ধ ধৰ্ম এই আবদ্ধ ধৰ্মটো আমি কি কিহৰ কাৰণে পঢ়িম এতিয়া এই জটিল সংখ্যাৰ কাৰণে পঢ়িম ধৰা হ'ল z1 = a + ib আৰু z2 = c + ib আমি কেইটামান কি ললো জটিল সংখ্যা ললো
এতেকে z1 প্লাস z2 কমা z1 মাইনাস z2 কমা z1 পূরণ z2 কমা z1 হরণ z2 8 গুণ একুটা জটিল সংখ্যা হবে। আটাইবোৰ কি হ'ব একুটা জটিল সংখ্যা হ'ব। এইটো তুমি পাইছা অলৰেডি। ক'ত পাইছা? z1 plus z2 মানে কি হ'ব আমি কৰিছিলো অলপ। আমি কৰিছিলো এই যোগ জটিল সংখ্যাৰ যোগ কৰিলে কি হ'ব এতিয়া z1 plus z2 কৰিলে a plus c plus i ব্ৰেকেটত কি হ'ব b plus d আহি যাব। গতিকে এইটো এটা কি হয় জটিল সংখ্যাই হয়। গতিকে এইটো তোমালোকে পাইছা। বিয়োগ কৰিলে কি হ'ব a minus c কৰিম plus i দি ব্ৰেকেটত b minus d কৰিম বা পূৰণ কৰিলেও কি হ'ব জটিল সংখ্যা এটাই পাইছিলো আমি অলৰেডি সেইখিনি কৰি আহিছিলো। গতিকে আমি তাৰ পৰা কি ক'ব পাৰো এই গুটেইবোৰ এটা এটা কি হয় জটিল সংখ্যা হয়। মানে কি আকাৰত আছে ইয়াবোৰ a plus ib আকাৰত থাকি যাব। গতিকে এইবোৰ পুনৰাই এটা জটিল সংখ্যা হ'ব। অৰ্থাৎ এই জটিল সংখ্যাবোৰ যোগ বিয়োগ পূৰণ হৰণ ক্ষেত্ৰত আবদ্ধ। মানে যেহেতু জটিল সংখ্যা পাম দুটা জটিল সংখ্যা যোগ কৰিলে জটিলেই পাম। গতিকে জটিল সংখ্যাবোৰ যোগৰ ক্ষেত্ৰত আবদ্ধ। দুটা জটিল সংখ্যা বিয়োগ কৰিলে আন এটা জটিল সংখ্যা পাম। গতিকে জটিল সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ। পূৰণ কৰিলে জটিল সংখ্যা পাম। গতিকে পূৰণৰ ক্ষেত্ৰতো এইবোৰ কি হৈ যায় আবদ্ধ হৈ যায়। যদি এই হৰণটো হ'ব যদিহে z2 is not equal to 0 হয় z2 equal to 0 হলে কি যাব তলত 0 হলে আমি হৰণ কৰিব নোৱাৰিম। গতিকে এইটো কি হ'ব জটিল সংখ্যা তেতিয়া নহ'ব তাৰমানে হৰণ কৰিব নোৱাৰিম। আচ্ছা এইটো আছে তৃতীয়টো ধৰ্ম আবদ্ধ ধৰ্ম। এতিয়া আহিল 4 নম্বৰত আহিব এতিয়া ক্ৰম বিনিময় ধৰ্ম। ক্ৰম বিনিময় ধৰ্ম। ক্ৰম বিনিময় ধৰ্ম মানে কি হ'ব এতিয়া চোৱা 2 যোগ 3 যোগৰ ক্ষেত্ৰত ধৰা এইবোৰ যদি 2 যোগ 3 মানে কিমান 5 ইয়াৰ মান কিমান হ'ব 3 যোগ কিমান হৈ যাব 2 হৈ যাব। অৰ্থাৎ আমি কি কৰিছো ক্ৰম বিনিময় কৰিছো 2 plus 3 equal to 3 plus 2। গতিকে যোগৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাবোৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে। কিন্তু বিয়োগৰ ক্ষেত্ৰত 2 minus 3 মানে -1 is not equal to 3 minus 2 যাৰ মান 1 তাৰমানে এইটো ইয়াৰ লগত সমান নহয়। 2 minus 3 is not equal to 3 minus 2 গতিকে এইটো কি নহয় বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় এই স্বাভাৱিক সংখ্যাবোৰ। কিন্তু জটিল সংখ্যাবোৰ কি হ'ব চোৱা z1 equal to ধৰা এটা জটিল সংখ্যা ধৰিলো 2 plus 3i আৰু z2 equal to আমি ধৰিলো বেলেগ কি ধৰিলো 4 minus 3i 4 minus 2i যেনিবা। ঠিক আছে এতিয়া কি হ'ল এতে কি আমি দেখুৱাব লাগে ক্ৰম বিনিময় ধৰ্ম মানে z1 plus z2 কিমান হ'ব 2 যোগ 4 মানে 6 প্লাস 3i minus 2i মানে প্লাস i হৈ গ'ল আৰু z2 plus z1 ইয়াৰ উল্টাটো এটো কিমান হ'ব এতিয়া z2 plus z1 4 যোগ 2 6 হ'ব তো -2 plus 3 মানে ইয়াটো প্লাস i আহি যাব দুইটাৰ মান কিমান 6 এতে কি z1 plus z2 ইকুৱেল টু কি হৈ যাব z1 minus z2। গতিকে জটিল সংখ্যাবোৰে যোগৰ ক্ৰম বিনিময় বিধি মানি চলে। জটিল সংখ্যাবোৰে যোগৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে বা জটিল সংখ্যাবোৰে কি কৰে বিয়োগৰ ক্ৰম বিনিময় ধৰ্ম মানি নচলে। এটো কি নহব বিয়োগ ন z1 আৰু z2 আমি বিয়োগ কৰিলে উদাহৰণ তোমালোকে চাই লব পাৰি ইয়াত বিয়োগ কৰি বিয়োগৰ কিন্তু কি নকয় জটিল সংখ্যাই বিয়োগৰ ক্ৰম বিনিময় ধৰ্ম মানি নচলে। কিন্তু জটিল সংখ্যাই কি কৰিব পূৰণৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে। জটিল সংখ্যাই পূৰণৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে। তে জটিল সংখ্যাই কি নকৰে হৰণৰ ক্ৰম বিনিময় ধৰ্ম মানি নচলে।
গতিকে কোনে কোনে চলে যুগৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে এটো যুগৰ ক্ৰম বিনিময় ধৰ্ম জটিল সংখ্যা আৰু এইটো হল পুৰণৰ ক্ৰম বিনিময় ধৰ্ম মানি চলে বাকি কি নকৰে এই বিয়োগ আৰু হৰণৰ ক্ৰম বিনিময় ধৰ্ম মানি নচলে জটিল সংখ্যাবোৰে আচ্ছা এতিয়া আহিল আমাৰ সহযোগ ধৰ্ম 5 নম্বৰ সহযোগ ধৰ্ম কি হ'ব এসোসিয়েটিভ প্ৰপাৰ্টি বুলি কয় এতিয়া সহযোগ ধৰ্ম এনেকুৱা আছে 2 + 3 + 5 এইটো ব্ৰেকেটত 2 + 3 + 5 ইকুৱেল টু কি হৈ যায় 2 + এইটো 3 + 5 হৈ যায় এই দুইটা সমান হৈ যায় এইটো আছিল আমাৰ সহযোগ ধৰ্ম 2 + 3 মানে কি 5 5 + 5 মানে 10 3 + 5 মানে কিমান 8 2 + 8 মানে 10 দুইটা সমান হৈ যায় এইটো আছিল সহযোগ ধৰ্ম তে যুগৰ ক্ষেত্ৰত এই স্বাভাৱিক সংখ্যাবোৰে সহযোগ ধৰ্ম মানি চলে বিয়োগত নচলে পুৰণত চলে হৰণত নচলে তেনেকুৱা ধৰণে তোমালোকে ক্লাস 7 8 কিবা এটা পাইছিল গতিকে ইয়াতো একে হ'ব সহযোগ ধৰ্ম এতিয়া যুগৰ সহযোগ বিধি যুগৰ সহযোগ বিধি কি হ'ব z1 + z2 + z3 ইকুৱেল টু z1 + z2 + কি হ'ব z3 তো ব্ৰেকেট আমি দুটা বহাব লাগিব প্ৰথম দুটা দিল ইয়াত কি দিল শেষৰ দুটা আমি ব্ৰেকেট দি দিল এইটো হৈ গ'ল যুগৰ সহযোগ বিধি এতিয়া যদি পুৰণৰ লিখো পুৰণৰ সহযোগ বিধি পুৰণৰ সহযোগ বিধি কি হ'ব একই কথা হ'ব পুৰণ চিন হ'ব খালি z1 * z2 * z3 ইকুৱেল টু z1 * z2 * z3 এই z1 * z2 মানে ব্ৰেকেটত আহি আৰু ইয়াত কি হ'ব z2 * z3 ব্ৰেকেটত আহি গতিকে পুৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে গতিকে প্ৰশ্ন আহিব যুগৰ ক্ষেত্ৰত যুগৰ সহযোগ বিধি দেখুৱাবলৈ উদাহৰণৰ সহায়ত প্ৰমাণ কৰা বুলি আহিব বা দেখুৱা যে যুগৰ এই জটিল সংখ্যাবোৰে যুগৰ সহযোগ বিধি মানি চলে তেতিয়া তুমি লৈ ল'ব লাগিব z1 মানে কিবা এটা লৈ ল'লা 2 + 3i z2 মানে লৈ ল'বা 4 + 3i যিকোনো যি ইচ্ছা লৈ ল'বা গতিকে ইয়াত কি হ'ব ইয়াত পাতিবা যি হ'ব ইয়াতো পাতিবা লেফট হ্যান্ড সাইডত পাতিবা যি ওলাব ৰাইট হ্যান্ড সাইডত পাতিলে একেই ওলাব তাৰমানে ব্ৰেকেটৰখিনি যোগ প্ৰথমতে কৰিব লাগিব ইয়াত এই ব্ৰেকেটৰ যোগ প্ৰথমতে কৰিব লাগিব ইয়াতো একে ব্ৰেকেটৰ পূৰণ সিফালৰ ব্ৰেকেটৰ পূৰণ দুইটা একেলগে কৰিব লাগিব তেতিয়াহে এইটো সহযোগ বিধি হ'ব আচ্ছা এইটো আছিল 5 নম্বৰ সহযোগ বিধি এসোসিয়েটিভ প্ৰপাৰ্টি বুলি কোৱা হয় এতিয়া আহিল 6 নম্বৰ বিতৰণ বিধি ডিস্ট্রিবিউটিভ প্রপার্টি এই বিতরণ বিধি কেনেকুৱা হয় দুই পূৰণ এনেকুৱা যদি থাকে কি কৰা তোমালোকে 2 * x + y যদি থাকে তেতিয়া কি কৰা 2 * x + y থাকিলে কি কৰা যায় 2 * x twice x মাজৰ প্লাস চিন 2 * y হৈ যায় অৰ্থাৎ এই দুইটো কি হৈ থাকে গোটেইটোৰ লগতে পূৰণ হৈ থাকে জটিল সংখ্যাৰ ক্ষেত্ৰতো একেই হ'ব z1 * ভিতৰত যদি z2 + z3 থাকে তেতিয়াহলে কি হৈ যাব ইয়াত z1 * z2 z1 * z2 মাজৰে প্লাস z1 * z3 এই z1 কি হ'ব এতিয়া দুইটাৰ লগতে পূৰণ হৈ যাব ইয়াৰ লগতো পূৰণ হ'ল ইয়াৰ লগতো পূৰণ হ'ল ইয়াৰ লগতো পূৰণ হৈ গ'ল মাজত এইটো যোগচিন ইয়াৰ মাজত যোগচিন আহিব আৰু যদি ইয়াত বিয়োগ থাকিলে ইয়াত বিয়োগ বহিব অৰ্থাৎ ইয়াত বিয়োগ থাকিলে ইয়াত বিয়োগ হ'ব যোগ থাকিলে যোগ বহিব বিয়োগ থাকিলে বিয়োগ বহিব দুইটাতেই কি হৈ যায় শুদ্ধ হৈ যায় এইটো হৈ গ'ল এতিয়া ইয়াৰ নাম আছে এইটো হৈ গ'ল যুগৰ ক্ষেত্ৰত পুৰণৰ বিতৰণ বিধি এইটো কি হ'ব ওপৰটো হ'ব যুগৰ ক্ষেত্ৰত পুৰণৰ বিতৰণ বিধি তলটো হ'ব বিয়োগৰ ক্ষেত্ৰত পুৰণৰ বিতৰণ বিধি আহি যাব গতিকে এইখিনি কথাই আমি আজি শিকিলো এতিয়া বাকিখিনি যিবোৰ কথা আছে অলপ থিওৰি বাকি আছে এই চেপ্টাৰটো তোমালোকে এইবোৰ ধুনীয়াকৈ বহিত লিখি যাবা টু যে একেই আমি কথাখিনি কৰিছো আৰু কিতাপত কি আছে কিতাপত ভালকৈ তোমালোকে মন দিবা গোটেই কিতাপৰ লাইন বাই লাইন তোমালোকে চাই ল'বা এতিয়া বাকিখিনি আমি